হেপাহৰ ভোগালী বিহু আৰু ভোগালী বিহু বুলি কোৱাৰ লগে লগে থলুৱা মাছেৰে এসাঁজ খাবৰ কাৰণে সাজু হৈ পৰিছে মঙলদৈবাসী। মই উপস্থিত আছোঁ মঙলদৈ মুদৰগুৰিত আৰু মুদৰগুৰিৰ যি এখন বৃহৎ পুখুৰীত এই পুখুৰীত ৰাজহুৱাভাৱে মাছ ধৰিছে, তেওঁলোকে বিক্ৰী কৰিব, লগতে গাঁৱৰ ৰাইজেও একেলগে খাব। পৰিৱেশটো দেখুৱাম, যিহেতু থলুৱা মাছ তেওঁলোকে উঠাইছে আৰু এই থলুৱা মাছ আচলতে মঙলদৈ বজাৰ দখল কৰিব, লগতে গাঁৱৰ ৰাইজেও এই থলুৱা মাছ তেওঁলোকে উৰুকাৰ নিশা একেলগে খাব। আমি দেখুৱাইছোঁ থলুৱা মাছ, বিভিন্ন মাছ আছে, ৰৌ, ভকুৱা, চিতল কে ধৰি বিভিন্ন মাছ ইয়াত আছে। কি মাছ ইয়াতে এতিয়া বৰ্তমান? ৰৌ আছে, ভকুৱা আছে, চিলভাৰ আছে, ৰৌ মিৰ্গা, গ্ৰাছ কাৰ্প। কিমান ওজন হ'ব পাৰে? এইটো ভকুৱাটো 3-3.5 কেজি আৰু চিলভাৰটো 2 কেজি 2.5 কেজি এনেকুৱা হ'ব আৰু ৰৌবিলাক 1 কেজি 5 পোৱা এনেকুৱা হ'ব। প্ৰতি বছৰে মাছ ধৰে আপোনালোকে? প্ৰতি বছৰে উঠাওঁ। নিশ্চয়কৈ প্ৰতি বছৰে তেওঁলোকে এই মাছ তেওঁলোকে এটা মাছ ধৰে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু মাছ তেওঁলোকে মাছ ধৰিছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম কি মাছ আছে বা ক'ত ক'ত এটা বিক্ৰী কৰিব তেওঁলোকে, লগতে গাঁৱৰ ৰাইজে যিহেতু একেলগে এসাঁজ খাব আৰু তাৰ কাৰণেও তেওঁলোকৰ যে প্ৰস্তুতি, ভোগালী বিহু বুলি কোৱাৰ লগে লগে থলুৱা মাছেৰে এসাঁজ খাবৰ কাৰণে সাজু হৈ পৰে গাঁৱৰ ৰাইজ। ইয়াতে এতিয়া আমাৰ গোটেই মাছ কালি উৰুকাৰ কাৰণে গোটেইখিনি ৰেডি কৰি থকা হৈছে। আজি দিনটো মাছ মৰা হৈ যাব আৰু কাইলৈ পুৱাই মানে আমাৰ গুৱাহাটী, খাৰুপেটীয়া, মৌলৈ গোটেইখিনি ছাপ্লাই গুচি যাব। কিমানটা পুখুৰীত মাছ মাৰে? আমি এতিয়া 10টা পুখুৰী হৈ যাব এতিয়া। হয়, ৰৌ, মিৰ্গা, ভকুৱা, বিকেট, চিলভাৰ, চিতল আৰু গোটেইখিনি পাই যাব মাছ। 3 কেজি 4 কেজি 5 কেজি 6 কেজি এনেকুৱা 6 কেজি 7 কেজিলৈকে পাই যাব মাছ। ইয়াতে আৰু সুলভ মূল্যত বিক্ৰী কৰি থকা হৈছে। হয়, ইয়াতে বিকেট চিলভাৰ 250 টকা 300 টকাৰ ভিতৰত পাই যাব। বিকেট চিলভাৰ 250-300 ভিতৰত পাই যাব আৰু ভকুৱা আপোনাৰ 3 কেজি 4 কেজি 350-400 ভিতৰত পাই যাব আৰু চিতল 500-600 ভিতৰত পাই যাব। বৰালি 600 মানত পাই যাব আৰু ৰৌ 300 টকাত পাই যাব 250। মঙলদৈ যিখিনি প্ৰয়োজনীয় মাছ আমি দেখিছোঁ, আমাৰ দৰঙত বহুত পুখুৰী আছে, এই পুখুৰীৰ জৰিয়তে এই দৰঙৰ মঙলদৈ যিখন বজাৰ, সেইখন বজাৰ দখল কৰিব পৰা যাবনে? হয়, পৰা যাব। হয়, নিশ্চয় পৰা যাব। ইয়াতে বহুতখিনি মজুত আছে মাছ আৰু মঙলদৈ নহয় আপোনাৰ খাৰুপেটীয়া, গুৱাহাটীও দখল কৰিব পৰা যাব ইয়াৰ পৰা মাছ। হয়, যাব। হয়, আৰু পুনৰ কৈছোঁ যে থলুৱা মাছ গাঁৱৰ যি পুখুৰীসমূহত এই ধৰণে ধৰা হয়, একেলগে উৰুকাৰ নিশা গাঁৱৰ ৰাইজে একেলগে এসাঁজ খোৱাৰ লগতে মঙলদৈ যিসমূহ বজাৰ, এই বজাৰসমূহত আচলতে উপলব্ধ হ'ব এইসমূহ মাছ। আৰু পুনৰ কৈছোঁ যে মঙলদৈ যিখন বজাৰ, এই মাছৰ বজাৰখন দখল কৰিবলৈ আচলতে সক্ষম হৈছে এইসকল মৎস্য পালকে, আৰু মৎস্য পালকসকলে মঙলদৈ বজাৰলৈকে এই মাছসমূহ লৈ যাব। মাছ কিমান দামত বিক্ৰী হ'ব আমাৰ ইয়াতে? কিমান গাঁও কিমান কি গাঁও আছে এইখন? চামাবাৰী মুদৈগুৰি চামাবাৰী। এনে মই এতিয়া ইয়াতে 350 কৈ দিছোঁ, 350 250, চিলভাৰটো 250 কৈ দিছোঁ। আৰু এইটো আপোনালোকে প্ৰতি বছৰে প্ৰত্যেক বছৰে উঠোৱা হয়। এই পুখুৰীটো ৰাজহুৱা পুখুৰী কিন্তু ৰাজহুৱা পুখুৰী যিহেতু আমি পুনৰ দেখুৱাম, এয়া মঙলদৈ মুদৰগুৰি নিকটৱৰ্তী এটি পুখুৰীত এধৰণে মৎস্য পালকসকলে মাছ তেওঁলোকে ধৰিছে আৰু এই মাছ আচলতে মঙলদৈ বজাৰলৈকে লৈ যোৱা হ'ব, যিহেতু উৰুকা আৰু উৰুকাৰ উপলক্ষে গাঁৱৰ ৰাইজে এই মাছ তেওঁলোকে খাব, লগতে বজাৰলৈকেও বিক্ৰী কাৰণে লৈ যাব। আচলতে সুলভ মূল্যত এইসমূহ মাছ তেওঁলোকে বিক্ৰী কৰি আহিছে। মহিলাসকলক দেখিছোঁ। বাইদেউ কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? বিহুটো বহুতে প্ৰস্তুতি কৰিছোঁ। আজি পিঠা পনা বনাই আছোঁ আৰু নাৰিকলৰ লাড়ু, তিলৰ লাড়ু এনেকুৱাকৈ বনাই আছোঁ আৰু এতিয়া মাছ লৈ যাম বুলি ভাবিছোঁ। এটা ডাঙৰ মাছ। হয়, ডাঙৰ মাছেৰে উৰুকা খাব লাগিব। হয়, তেনেকুৱাকৈ আৰু এতিয়া ঔটেঙা দি এটা ভকুৱা ডাঙৰ মাছ লৈ যাম বুলি ভাবিছোঁ। হয়, হয়, আৰু আমাৰতো গাহৰি মাংসটো থাকেই। হয়, আৰু এইফালে লোকেল মুৰ্গীও আছে। তেনেকৈ মানে বিহুত ভালদৰে খাম বুলি ভাবিছোঁ আৰু এসাঁজ জুতি লগাই। আৰু লোকেল মাছেদি খোৱাটোৰ জুতিটো বেলেগ। হয়, হয়, জুতিটোৱে বেলেগ। হয়, নাই নাখাওঁ, আমি প্ৰায় নাখাওঁৱে এনে চালান, আমি লোকেল মুৰ্গীকে বেছিকৈ খাওঁ আৰু ঘৰত। হয়, হয়, লোকেল মাছ। হয়, লোকেল। হয়, নিশ্চয়কৈ থলুৱা মাছ তেওঁলোকে থলুৱা মাছেৰে উৰুকাৰ
উৰুকাৰ নিশা তেওঁলোকে এসাঁজ খাব পুনৰ কৈছোঁ যে মঙলদৈ প্ৰতিটো পুখুৰীত এই ধৰণে মৎস্য পালকসকলে তেওঁলোকে মাছসমূহ উঠাইছে যিহেতু ভোগালী বিহু আৰু ভোগালী বিহু উপলক্ষে এই ধৰণৰ এক পৰিৱেশ আৰু মঙলদৈ যিখন বজাৰ মাছৰ বজাৰ এই মাছৰ বজাৰখন দখল কৰিবৰ কাৰণে এইসকল মৎস্য পালকে চেষ্টা কৰিছে কাৰণ ভোগালীৰ সময়ত মাছ যিমান প্ৰয়োজন হয় যিমান মাছৰ প্ৰয়োজন মঙলদৈত এই মাছৰ প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম হৈছে কাৰণ দৰঙত পুখুৰীৰ কাৰণে বিখ্যাত আৰু এই পুখুৰীসমূহত মাছসমূহ তেওঁলোকে উঠাইছে আৰু উঠাই তেওঁলোকে এই বিক্ৰী কৰাৰ লগতে গাঁৱৰ ৰাইজেও উৰুকাৰ নিশা একেলগে এসাঁজ খাবৰ কাৰণে সাজু হৈ পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ